Dear students, আজি কম তোমালোকক টেক কুৱেশ্যনৰ কথা প্ৰথমতে আমি এটা সিম্পল এক্সাম্পল লৈ লওঁ যে হি ইজ এ ষ্টুডেণ্ট ইজন্ট হি ইয়াতে হি ইজ এ ষ্টুডেণ্ট ষ্টেটমেণ্টৰ সৈতে ইজন্ট হি কুৱেশ্যনটো এড কৰা হৈছে সেয়ে আমি বুজি পালোঁ যে এ টেক কুৱেশ্যন ইজ এ কুৱেশ্যন এটাচ্ড উইথ এ ষ্টেটমেণ্ট and it is used to draw the attention of the listener to the speaker. ইয়াতে এই যে ষ্টেটমেণ্টৰ সৈতে আমি এটা কুৱেশ্যন এড কৰিলোঁ ইয়াৰ কেৱল উদ্দেশ্য হ'ল শুনাজনৰ মনোযোগ আকৰ্ষণ কৰা এই টেক কুৱেশ্যনৰ কিছুমান বিশেষ ক্ৰাইটেৰিয়া আছে যেনে এ পজিটিভ ষ্টেটমেণ্ট অলৱেজ টেক্স এ নিগেটিভ টেক এণ্ড এ নিগেটিভ ষ্টেটমেণ্ট অলৱেজ টেক্স এ পজিটিভ টেক এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে হি ডেলিভাৰ্ড এন ইম্প্ৰেছিভ স্পীচ য়েষ্টাৰডে ইয়াত আমি কুৱেশ্যন টেক ইউজ কৰিব পাৰোঁ যে ডিডণ্ট হি আকৌ যদি আমি কওঁ হি ডিডণ্ট ডেলিভাৰ এনি স্পীচ য়েষ্টাৰডে তেতিয়া আমি ইয়াত টেক কুৱেশ্যন ইউজ কৰিম ডিড হি টেক কুৱেশ্যনৰ ক্ষেত্ৰত আৰু এটা মন কৰিবলগীয়া কথা হ'ল ইয়াৰ কণ্ট্ৰেক্টেড ফৰ্ম মানে হ'ল শ্বৰ্ট ফৰ্ম আৰু শ্বৰ্ট ফৰ্ম বুলি ক'লে আমি এনেধৰণে বুজাব পাৰোঁ যে ডু নট ডোণ্ট ডাজ নট ডাজণ্ট কুড নট কুডণ্ট চেল নট চেণ্ট উইল নট অ'ণ্ট আৰু আৰ নট আৰ্ণ্ট আৰু এটা কথা ইয়াতে মন কৰিবলগীয়া যে যিবিলাক চেণ্টেন্স অক্সিলিয়েৰী ভাৰ্বৰ সৈতে আৰম্ভ হয় আমি সেই ভাৰ্বৰ লগত নট ইউজ কৰিলেই আমি নিগেটিভ ইণ্টাৰোগেটিভ কৰিব পাৰোঁ মানে আমি টেক কুৱেশ্যন কৰিব পাৰোঁ কিন্তু ইয়াতে ব্যতিক্ৰমেভাৱে আমি যদি কওঁ যে আই এম এ ষ্টুডেণ্ট ইয়াত কিন্তু ইয়াৰ টেক কুৱেশ্যন হ'ব আৰ্ণ্ট আই আমি আই এম এ ষ্টুডেণ্ট ইয়াৰ টেক আমি এমড আই ইউজ কৰিব নোৱাৰোঁ ই হ'ল টেক কুৱেশ্যনৰ ক্ষেত্ৰত এক ভেৰিয়েশ্যন